দ্বাদশ স্কন্ধৰ মূল ভাগৱতৰ ৪ৰ্থ অধ্যায়ৰ ৪৫ নম্বৰ শ্লোকৰ পৰা ৪৮ নম্বৰ শ্লোকলৈকে এই কথাত সুন্দৰভাৱে কৈছে যে কলিযুগৰ দুখৰ অন্ত নাই, কিন্তু এটাই মাত্ৰ পৰম সুখ বা আনন্দৰ কথা, পুৰুষোত্তম ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগে তৎক্ষণাৎ আমাৰ মনৰ, আমাৰ দেহৰ সমস্ত দুখ নাশ হৈ আমাৰ পুণ্য উদয় হ'বলৈ ধৰে আৰু ভগৱত কৃপা আমাৰ মাজলৈ আহিবলৈ ধৰে। এনে কোনো পাপ নাই যি হৰি নামে কলিকালত দহন কৰিব নাই। ইমান কোনো পাপ নাই যে হৰি নামে পাতকীয়ে ইমান পাপ কৰিব নোৱাৰে। হৰি নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নোৱাৰে। এনে কৰাটো বাদেই দিয়ক, উদ্যমেও কৰোঁ বুলিও কৰিব নোৱাৰে কলিকালত ইমান পাপ যে হৰি নামে তাক দূৰ কৰিব নোৱাৰিব। গতিকে আন সাধনবোৰ জ্ঞান, তপ, প্ৰাণায়াম, তীৰ্থ, ব্ৰত, দান, যজ্ঞ আদিয়ে আমাক কলিকালত উদ্ধাৰ কৰিব নোৱাৰে। উদ্ধাৰ কৰিব কেৱল হৰিনামে, উদ্ধাৰ কৰিব কেৱল হৰিনামে। সেই অদ্ভুত গুণটোৰ বাবেই যে হে পৰীক্ষিত, সুখদেৱে ক'লে, হে পৰীক্ষিত, কলিযুগৰ এই অদ্ভুত গুণটোৰ বাবেই। কি গুণ? কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'লে পৰমাত্মা ভগৱান কৃষ্ণৰ সৎ কৃপা মনুষ্যৰ দেহলৈ আহে আৰু নামৰ প্ৰভাৱত সমস্ত আসক্তি শূন্য হৈ, সমস্ত আসক্তি শূন্য হৈ মানুহজন জ্ঞানী হৈ পৰে। আৰু জ্ঞান অহাৰ লগে লগে বৈৰাগ্য আহে, আৰু বৈৰাগ্য অহাৰ লগে লগে মানুহজন ভক্তিযুক্ত হৈ যায়, আৰু এই ভক্তিযুক্ত হোৱাৰ লগে লগে ভগৱন্তক লাভ কৰে। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৪ৰ্থ স্কন্ধত অধ্যায়ত এই কথাকেইটা পৰীক্ষিত ৰজাক সুখদেৱে কৈছে যে কলিকালত ভগৱানৰ নাম ল'লে পৰমাত্মা পুৰুষৰ অদ্ভুত কৃপা মানুহৰ ওপৰত বৰ্ষণ হৈ যায়। সত্যত ধ্যান কৰি, তেতাত যজ্ঞ কৰি, দ্বাপৰত নানানভাৱে পূজা কৰি যি ফল পাব নোৱাৰে কলিত হৰি কীৰ্তন কৰিলে সেই সকলোবোৰ পাই যায়। এতিয়া এই কথাটো সুখদেৱে পৰীক্ষিতক এই কাৰণে শেষৰবাৰৰ কাৰণে দ্বাদশ স্কন্ধত আকৌ ক'লে। পৰীক্ষিতেতো বহি গৈছিল যে মোৰ মুক্তি কেনেকে হ'ব, মোৰ মোহ কেনেকে যাব, মোৰ ভয় কেনেকে যাব, মই মৰিম, এতিয়া মৰিম বাৰু মৰিম। মই শুনি আছো শাস্ত্ৰ গুৰু মুখে যে মৃত্যুকালত যি ভাৱনা আহে, যি নাম প্ৰৱণ হয়, সেই গতিয়ে পোৱা যায়, সেই জন্মকে আকৌ ল'বগৈ লগা হয়। জড়ভৰতে হৰিণটোৰ কথা চিন্তা কৰোঁতে হৰিণৰ জন্ম পাইছিল। প্ৰহ্লাদে পূৰ্ব জন্মত তেওঁ ব্ৰাহ্মণ আছিল। তেওঁ এক ধ্যান কৰি থাকোঁতে, ভগৱন্ত চিন্তা কৰি থাকোঁতে আশ্ৰমত অসুৰবিলাকে প্ৰৱেশ কৰি লণ্ড বন্ধ কৰোঁতে তেওঁ কাণত অসুৰ অসুৰ চিঞৰ শুনাৰ কাৰণে লগে লগে প্ৰাণ ত্যাগ হৈছিল। সেইকাৰণে অসুৰ জন্ম ল'ব লগা হৈছিল, অসুৰৰ ঘৰত জন্ম ল'ব লগা হৈছিল। গতিকে পৰীক্ষিত ৰজাই ভয় খাই আছিল যে সাপ এটা তক্ষকটোৱে যেতিয়া আহিব ফণা মেলি মুখ ফুটিবলৈ,
মইতো তাৰ চেহেৰাটো দেখি মৃত্যু হ'ম, পিছৰ জন্মত মই সাপে হ'ব লাগিব। কি উপায়? সেইটোকে উপায়টো দিবলৈ বোলে শুকদেৱে ক'লে, বোলে উপায় আছে, তুমি মৃত্যুৰ সময়ত যদি হৰি দৰ্শন হয়, তোমাৰ যদি ভগৱন্তক দেখা আৰু ভগৱন্তৰ নাম তোমাৰ মুখত আহে, তুমি তেতিয়া আৰু মৰিও অমৰ হ'বা, তাৰমানে চিধা তুমি বৈকুণ্ঠলৈ যাবা, বৈকুণ্ঠলৈ যাবা, ভগৱত প্ৰাপ্তি হ'বা। বোলে সেইটো এতিয়া হ'ব কেনেকে? বোলে 7 দিন আছে। প্ৰথমতে বহি যোৱা, মোৰ কথাবোৰ শুনা, এইবুলি কৃষ্ণ কথাবোৰ কয়। এতিয়া কথাখিনিনো কিয় ক'লে? পোনে পোনে কৈ নিদিলে কিয়? মনত সংশয় আছে। হ'ব জানো? নামে উদ্ধাৰ কৰিব জানো? ৰতি অহা নাই, 1 নম্বৰ, মানে জ্ঞান হোৱা নাই। মই, মোৰ দেহ, মোৰ ৰাজ্য, মোৰ ধন, এইখন মোৰ জগত, এইখন মোৰ সংসাৰ, এয়া মোৰ ভাৰ্যা, এয়া মোৰ পুত্ৰ, মই আমুক, মই তামুক পদাধিকাৰী। এই মোহত যেতিয়ালৈকে আমি আছো, তেতিয়ালৈকে ভগৱত জ্ঞান আমাৰ আহিব নোৱাৰে। আৰু জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য নাহিলে সংসাৰত আমাৰ আসক্তি হৈ থাকে। যিকোনো এটা বস্তুত আমাৰ ইমান মোহ থাকে, ইমান মোহ থাকে, যে তাক আমি কেতিয়াও এৰিব নোৱাৰো। জগতখন কি, মই কোন, এই জ্ঞান জানি নোলোৱালৈকে আমাক মোহ মায়াই জগততে বান্ধি ৰাখে। সেই মোহ কেতিয়াবা পুত্ৰৰ হ'ব পাৰে, সেই মোহ কেতিয়াবা পত্নীত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ নিজৰ ধন দৌলতত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ মান প্ৰতিষ্ঠাত হ'ব পাৰে। কেতিয়াবা কেতিয়াবা মোহ এনেকুৱা অৱস্থালৈ যায়গৈ, মৃত্যুৰ সময়ত যি বস্তুত আমাৰ মোহ বেছি আছিল, তাকে লৈ আমি মৰিব লগা হয়। মই কথাটো সঁচা কথা, ধেমলীয়া যদিও আপোনালোকক বুজিবৰ বাবে কৈছোঁ। আমাৰ এইফালে এজন লোক আছিল, গাঁওবিলাকত জানেই আগতে বহুত এই মানে একো কাম নাই আৰু আমাৰ গাঁওবিলাকত বিলাক তেনেকুৱাই বেছি। হৰি নাম ল'বলৈ, নামঘৰলৈ আহিবলৈ সময় নাই, কিন্তু তিনিআলিতে বহি এই যে দলিয়াই দিয়া ভাগৱত বুজি পাইছেনে? এনেকে এনেকে যে মেলি লৈ চাই থাকে, সেইখন কিন্তু কৰিব আমাৰ সময় থাকে। চবৰে, ডেকা বুঢ়া, ডেকাকেইজনৰ কথা বাদ দিলোঁ, বয়সস্থ কেইজনেও আমি তাকে কৰোঁ। তেতিয়ালৈ কিন্তু সময় ওলায়। আমাৰ ইফালে, মোৰ ঘৰখনৰ ইপাৰে, নৈৰ পাৰে, তাতে এজন মানুহ আছিল, মানে তাচপাত খেলাত ইমানেই ৰাপ, ইমানেই মোহ, কোনোদিন এৰিব নোৱাৰে। এটা চাকি, তেতিয়া মানে পোহৰৰ ব্যৱস্থা নাছিল নহয়, এখন পলিথিনে মেৰিয়াই তাচযোৰৰ সৈতে ধুনীয়াকৈ ৰবৰ এডালে বান্ধি লৈ ফুৰে, জুই চলাই। মানে পলিথিনখন মেলে, আন্ধাৰ হ'লেও সেইটো জ্বলাই ৩-৪জন বহি যায়। আৰু মৃত্যুৰ সময়ত তেওঁ পৰি আছে, সকলো পুত্ৰ ভাৰ্যা ওচৰ চুবুৰীয়া ৰৈ আছে, ৰাম কওক, ৰাম কওক, চিট টানে নহয় শেষৰ সময়ত, দীঘলীয়া দীঘলীয়া। এবাৰ মানুহজনে দীঘল দি পৰি থকাৰ পৰা মাৰ টেক বুলি একেবাৰে থিয় হৈ বহি দিলে, আৰু এনেকে পৰি গ'ল। তাৰপিছত তেওঁ প্ৰাণবায়ু গৈছে। সঁচা কথা। তেতিয়া আপোনালোকে চাওক মোহ কেনেকুৱা, মোহে আমাক কলৈ লৈ যাব পাৰে, যাৰ যি বস্তুত আসক্তি। এই আসক্তিৰ
সংসাৰৰ এই মোহৰ পৰা ভগৱত মোহলৈ আমি যদি পৰিৱৰ্তন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ বৈৰাগ্য নাহে। সংসাৰখন যে ভুৱা, ই যে দুখৰ কাৰণ, ই যে কোনো সত্য নহয়, অশ্বাশ্বত, কোনো মোৰ নহয়, ময়ো কাৰো নহয়, সকলো ভগৱন্ত, সকলো ভগৱানৰ লীলা, এই ভাৱটো আমাৰ নাহে জ্ঞান নোহোৱালে। জ্ঞান কিয় নহয়, আমাৰ সংশয় থাকে। আৰু সেইটো কাৰণে কি কথা কৈছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত। কথা শুনিলেহে পায় ভকতিৰ তত্ত্ব। মহন্তৰ মুখত ভগৱত ভকতৰ সংগত গৈ কৃষ্ণ কথা শুনিব লাগে। কৃষ্ণ কথা শুনি থাকোঁতে থাকোঁতে কৃষ্ণ নাম যিমান আমাৰ মুখেৰে কাণেৰে আমাৰ দেহলৈ যাব, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰজতে কমল যেহেন, শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয়। প্ৰথম আমাৰ মনৰ মলবিলাক নাইকিয়া কৰি যাওঁ। মল নাইকিয়া হোৱাৰ পাছতে কিন্তু ভগৱত নামে আমাক ক্ৰিয়া কৰিব। তাৰ আগলৈকে যিমান নাম লৈ আছোঁ আমি মলতে আকৌ লেটি লৈছোঁ, এয়া হস্তিৰ স্নানহে হৈ থাকে। মল নাইকিয়া হ'ব লাগে। বুদ্ধদেৱে ডেকা বয়সতে যেতিয়া ভিক্ষু জীৱন ল'লে, সেই সময়ত বুদ্ধদেৱৰ লগতে বহু ডেকা ল'ৰা যেতিয়া ভিক্ষুৰ জীৱন লৈছিল, সমাজত নানান প্ৰভাৱ পৰিছিল, তেওঁলোকৰ মানে সমাজত লেই চেই চেই কৰিছিল। আৰু দুই এজনে জানিছিল যে এখেত বহুত জ্ঞানী মানুহ। তেওঁলোক বুদ্ধদেৱে ভিক্ষা খুজিবলৈ যেতিয়া এঘৰ মানুহলৈ সদায় গৈছিল, সেই মানুহঘৰৰ মহিলাগৰাকীয়ে ক'লে যে ভগৱান, আপুনি মোক কিনো তত্ত্ব পাইছে অলপ কওকচোন। সদায় এই প্ৰশ্নটো তেওঁ অনুৰোধটো কৰে। বুদ্ধদেৱে একো নকয়, ভিক্ষা লৈ গুচি আহে। এইদৰে সদায় কোৱাৰ পিছত তেওঁ জেদ বাঢ়ি গৈছে, আপুনি ক'বই লাগিব। এদিন মাত মাতিলে বুদ্ধদেৱে, বোলে আপুনি সেইখিনি শুনাৰ উপযুক্ত নহয়, আপোনাক ক'লে অথলে যাব। বোলে কিয় নহ'ব, তোমালোকে ডেকা বয়সতে সংসাৰ ত্যাগ কৰি এনেকৈ কিনো তত্ত্ব পাইছা ময়ো জানি লওঁ। কালিলে তুমি ক'বই লাগিব, ক'বই লাগিব, নহ'লে নহ'ব। পিছদিনা বুদ্ধদেৱে আহিল ভিক্ষা বিচাৰি। সেইদিনা তেওঁ যিটো পাত্ৰত ভিক্ষা লয়, আহাৰ লয়, সেই পাত্ৰটোত ইচ্ছা কৰি ধূলি বালি, গছৰ শুকান পাত কিবা কিবি দি আনিছে, লেতেৰা কৰি আনিছে বুদ্ধদেৱে। তেতিয়া ক'লে, বুদ্ধদেৱে যেতিয়া ক'লে ভূ ভৱতী বিশ্বং দেহি, কোন আছা মোক ভিক্ষা দিয়া, সেইদিনা ধুনীয়াকৈ পায়স তেওঁ বনাই ৰাখিছিল, বুদ্ধদেৱক দিব আনিছে, আগবঢ়াই দিলে। বোলে এইটো পাত্ৰ কেনেকৈ, পাত্ৰটো নিদিওঁ, এইটো তুমি চাফা কৰা। বোলে নহয় আই, আপুনি মোক তাতেই দিয়ক। বোলে মই ইমান কষ্ট কৰি বনাই আনিছোঁ, এই পায়সখিনি তোমাৰ ধূলি বালি লগা পাত্ৰ দিয়ে কেনেকৈ খাবা? বোলে নহয় মই এনেকৈ খাম, আপুনি তাতে দিব। খাবই নোৱাৰিবা, তুমি নষ্ট হ'ব, মই কেতিয়াও নিদিওঁ। দিয়া মই বাচনটো আগে ধুই লওঁ। বুদ্ধদেৱে ক'লে, বোলে মাতৃ, আপুনি কষ্ট কৰি ৰন্ধা অকণমান পায়স মোৰ লেতেৰা পাত্ৰটোত দিব বিচৰা নাই, তাৰ গুণ নষ্ট হ'ব। আৰু মই অশেষ
তপ কৰি যি ব্ৰহ্ম জ্ঞান মই উপলব্ধি কৰিছোঁ, আপুনি কাম, ক্ৰোধ, লোভ, মোহ, গৃহত আসক্ত হৈ থকা আপোনাৰ এই অৱস্থাটোত দিলে কিবা কাম হ'বনে? মোৰখিনিও আপোনাৰ পায়সৰ নিচিনাই নহ'বনে? উদাহৰণটো এইকাৰণে অনা হৈছে, আমি যে ভাবি লওঁ কলিকালত হৰিনাম বৰ সহজ, ইমান সহজো নহয় বাপ। নামৰ ক্ৰিয়াটো তেতিয়াহে হ'ব কলিৰ মল আমাৰ নাইকিয়া হ'ব লাগিব। তাৰ পিছৰ পৰা নামৰ কাম, দ্বিতীয় কাম আৰম্ভ। প্ৰথম কামটো আমাৰ এতিয়ালৈকে যিমান নাম লৈছোঁ, আমি নামৰ আনন্দ পোৱা নাই, নামত প্ৰীতি অহা নাই। নামে যিবোৰ কৰোণা কৰে বুলি কৈছোঁ, সেইবোৰ আমি দেখা পোৱা নাই, যিবোৰ কাম কৰে বুলি কৈছে। কিয়নো নাম এতিয়া আমাৰ কেৱল পাপ ক্ষয়তে লাগি আছে। হয়তো আজন্মৰ পাপ ক্ষয়, নতুবা নিতে নিতে আমি আকৌ পাপ কৰি আছোঁ। আমি সংসাৰমুখী হৈ থকালৈকে তমোগুণৰ প্ৰভাৱ, কলিৰ প্ৰভাৱত সদায়ে থাকিব লাগিব। আৰু কলিয়ে আমাক প্ৰতি মুহূৰ্তত আমাৰ মন, বুদ্ধি, চিত্ৰত বহি গৈ আমাক হৰি বিমুখ সংসাৰতে মোহাচ্ছন্ন কৰি ৰাখিব বিচাৰে। জ্ঞান আমাৰ নোখোজে। জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য মানে কি? বৈৰাগ্য মানে হৈছে ত্যাগ। এই জগতখনৰ কোনো বস্তুৰ প্ৰতি ৰাগ থাকিব নালাগিব। আৰু ৰাগ থাকিব লাগিব কেৱল পৰম পুৰুষ ভগৱন্তৰ প্ৰতি। এই বৈৰাগ্য অহাৰ পাছত আমাৰ ভক্তি উদৰ হয়। আৰু ভক্তি আহি গ'লে আমাৰ পাত্ৰ সম্পূৰ্ণ হৈ গ'ল। তেতিয়াই এক নামে শুনে বা ভনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সদ্যে তাৰে। অপৰাধহীন হৈ লোৱা নামে, এটা নামে পুৰুষজনক তৰিব পাৰিব। কিন্তু সেই বুলি আমি নামলৈ ভয় কৰিলে নহ'ব। নাম নিৰন্তৰ ল'বই লাগিব। আমাৰ দেহটো প্ৰথম পবিত্ৰ হ'বই লাগিব। কলিকিত মলৰ পৰা আমি নিষ্কৃতি পোৱাৰ উপায়ো নাম, কলিৰ হাতৰ পৰা নিষ্কৃতি পোৱাৰ উপায়ো নাম, আৰু এই সংসাৰতে ভগৱত দৰ্শন কৰাৰ উপায়ো হৈছে নাম, ভগৱন্তৰ নাম। এতিয়া এইকেইটা শ্লোক ভাগৱতৰ দ্বাদশ স্কন্ধত ইমান শেষলে কি কাৰণে ক'লে? পৰীক্ষিতে কথা শুনি 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 তেওঁ সকলো মনৰ মল আঁতৰি গ'ল, মোহ দূৰ হৈ গ'ল, বৈৰাগ্য আহিল সংসাৰৰ প্ৰতি। আৰু দ্বাদশ স্কন্ধতে সেইকাৰণে অলপ পিছতে আপোনালোকে পাব, তেওঁ ক'ব কি যে মোৰ ওচৰলৈ তক্ষক অহা নাই কিয়? মৃত্যুৰ বাবে সাজু হৈ গ'ল, মৃত্যুক জয় কৰিল। মৃত্যুক জয় কৰা মানে অমৰ হৈ থকা নহয় বাপসকল। মৃত্যুক জয় কৰা মানে মৃত্যুৰ ভয়হীন হৈ পৰা, তাৰ নামে মৃত্যুক জয় কৰা। যি পৰীক্ষিতে মৰিম বুলি ভয়ত কি কৰিলে? বাচি মেতিয়া বুলি বহি গৈছিল নদীৰ পাৰত ৰাজবসন ত্যাগ কৰি। সেই পৰীক্ষিতে এইবাৰ ভাগৱত কথা শুনাৰ পিছত জ্ঞান, বৈৰাগ্য আৰু ভক্তি উদয় হোৱাৰ পাছত কি বুলি কৈছে? সোনকালে মোৰ ওচৰলৈ তক্ষক নাহে কিয়? কি কাৰণ? জ্ঞান হৈ যোৱাৰ লগে লগে আপুনি আচল বস্তুটো দেখা পাব। আচল বস্তুটো কি? এই আমাৰ ভিতৰত সোমাই থকা আচল বস্তু। আপোনালোকে আজি মোক ভকত বুলি মনতে আপোনালোকে ধৰি লৈ
সেই তাৰ পৰা আগবঢ়াই আনিছে হৰি কীৰ্তন কৰি। ইয়াতো ইমান সেৱা সৎকাৰ জনাইছে। এই মুহূৰ্ততে কিন্তু মোক লেই চেই কৰিব, মোক মই যদি ইয়াত দীঘল হৈ পৰি যাওঁ, মোৰ প্ৰাণবায়ুটো যদি গুচি যায়, আপোনালোকে মোক নুচুব আৰু এই ঠাণ্ডাত আকৌ গা ধুব লাগিব। দুজনমানে ক'ব সোনকালে নামঘৰৰ পৰা উলিয়াই দিয়ক, প্ৰসাদকেইটা বেয়া হ'ব, চোৱা হ'ব। তেতিয়াহ'লে বাপসকল, বস্তুটো মই বাহিৰত দেখাজন নে মোৰ ভিতৰত থকা? আপোনালোকে কাক সন্মান কৰিছে? মোৰ ভিতৰত থকাটো। এতিয়া এই মোৰ ভিতৰত থকাটোতো কিন্তু চবৰে ভিতৰতে আছে নহয়। আছে যদি আকৌ ইজনে সিজনক আমাক পিছা পিন্ধা কি? এইটোৰ নামেই মায়া, এইটোৰ নামেই মায়া। এই মায়া ছেদ হোৱাৰ উপায় এটাই হৈছে নিৰন্তৰ হৰিনাম কীৰ্তন। মায়ানো কি? ভাগৱতত কৈছে, অ বস্তুক দেখাও মই বস্তুক পৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। মই বস্তুটো লুকুৱাই ৰাখো, অবস্তুটো দেখাই দিছো। এইটো অবস্তু মোৰ অবস্তু, এইটো মৰাৰ পিছত পচি যাব, জ্বলাই দিব। আচল বস্তুটো আছিল ইয়াত। কিন্তু আমি সেই অবস্তুটোকে বস্তু বুলি ভাবি লওঁ, এওঁ মোৰ আপোন, এইকেইটা মোৰ ল'ৰা, এইকেইটা পৰৰ ল'ৰা, এইকেইটা মোৰ গৰু, এইকেইটা আমুকৰ ঘৰত দে দুচাত। তাতোতকৈ ডাঙৰ কথা, ভকতৰো মায়া লাগি থাকে। এওঁ আমাৰ খেলৰ ভকত, এইজন তেওঁ খেলৰ ভকত, একেলগে নচলিব। তেতিয়াহ'লে বস্তুক দেখাই নাই, অবস্তুককে আমি দেখাই। এই মায়াটো নাইকিয়া কৰি জ্ঞান আহিলে কি হৈ যাব? সমস্ত ভূতত দেখিবেক নাৰায়ণ। আচল বস্তুটো নাৰায়ণে, সকলোৰে ভিতৰত সোমাই থকা নাৰায়ণক দেখিব। আৰু নাৰায়ণক দেখাৰ লগে লগে কি হ'ব? কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই, কোনো ধনী নাই, কোনো দুখী নাই, কোনো জীৱক মই মাৰি কাটি চাল চেলাই মই তেতিয়া আৰু খাব নোৱাৰিম। চব হৰি, যত দেখা নিৰন্তৰ হৰিময়, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। পৰীক্ষিত ৰজাৰো সেইটোৱে হ'ল। জ্ঞান বৈৰাগ্য ভক্তিৰ যোগে তেওঁ মায়া ছেদ হৈ সমস্ত ভূতত যেতিয়া হৰি দেখিল, সুখদেৱে কবলৈ লৈ কৈছিলে, তুমি ভয় কৰিছা তক্ষকটো দেখিবা বুলিহে, মই তক্ষক নহয়, হৰিক দেখাই। তেতিয়া তেওঁ বুজি পাই গ'ল যে তক্ষক আন একো নহয়, হৰিয়ে, মোৰ ওচৰলৈ হৰিয়ে আহিছে চতুৰ্ভুজু। গতিকে তেওঁ আহ্বান জনাইছে, তক্ষক সোনকালে নাহে কিয়? তেনেকুৱা হৈ আমি মৃত্যু হ'লে মৃত্যু ওপৰত আমাৰ বিজয় হৈ গ'ল, জয় হৈ গ'ল। আৰু সেই বস্তুটো যদি দেখা পাওঁ, বেলেগ এখন বৈকুণ্ঠলৈ যাব নালাগে বাপক, ইয়ালৈকে বৈকুণ্ঠখন নামি আহিব, ইয়ালৈকে বৈকুণ্ঠখন নামি আহিব, আপোনাৰ ঘৰলৈ আহিব। আপুনি মই ভাবি আছো যে মই ঘৰখনৰ মুৰব্বী, মহিলাগৰাকী মোৰ কথা মতে চলিব লাগিব, মোৰ লেমেন ল'ৰাকেইটা মোৰ মতে চলিব লাগিব। কিন্তু স্বৰূপত যদি ভাবি লওঁ, বোলে কোনো নহয়, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। এয়া মায়াহে, ভাৰ্যা নহয় মোৰ ভগৱন্ত। ভাৰ্যাই যদি স্বামীজনক ভাবে এয়াই মোৰ ভগৱন্ত, এওঁ দেহৰ ভিতৰতে ঈশ্বৰ আছে, আৰু এখেতক সেৱা কৰিলে ভগৱন্তই পাব। পুত্ৰই যদি ভাবি লয় পিতৃ মাতৃতে মোৰ ভগৱান সোমাই আছে, এওঁলোকক সেৱা শুশ্ৰূষা, এওঁলোকক ভালদৰে ৰখাৰ ব্যৱস্থা যদি কৰিলে
মই ভগৱন্তৰে সেৱা কৰি থকা হ'ব। তেতিয়াহ'লে আপোনাৰ ঘৰখনৰ পত্নীও হৰি, পুত্ৰও হৰি, পুত্ৰৰ কাৰণে পিতা মাতাও হৰি। এনেকুৱা অৱস্থা ক'ত আছে বাৰু? কীৰ্তনত পঢ়িছে বৈকুণ্ঠৰ বৰ্ণনত, যতেক পুৰুষ মানে মাধৱৰৰ, লক্ষ্মীবোৰ কি, মহিলাবোৰ কি বুলি কৈছে? লক্ষ্মী বুলি কৈছে। বৈকুণ্ঠতে তেনেকুৱা যিমান পুৰুষ আছে চতুৰ্ভুজ। তেতিয়াহ'লে আপুনি মই যদি ইজনে সিজনক দেখা পাওঁ কলি যুগত হৰি, তেতিয়া আমাৰ ঘৰখনেই বৈকুণ্ঠ হৈ পৰিব। কিন্তু এইটো হ'বলৈ আমাক নিদিয়ে। কোনে নিদিয়ে? এতিয়া কলিয়ে নিদিয়ে। কাৰণ যুগাধিপতি কলিয়ে আমাৰ চিত্ৰত বহি আছে। গতিকে কলিক খেদোৱাৰ উপায় কি? আমাৰ মন বুদ্ধি চিত্ৰ অহংকাৰৰ পৰা কলিক খেদোৱাৰ উপায় কি? কলিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? কলিয়ে আমাক কি কি কৰি থাকে? বিভিন্ন শাস্ত্ৰত কলিয়ে কৰি থকা কামবিলাকৰ বিষয়ে উল্লেখ কৰিছে। সেইখিনিক যদি আমি থুপাই লওঁ, 1 নম্বৰ কাম, কলিয়ে ধৰ্ম ধ্বংস কৰে, অৰ্থাৎ অধৰ্ম কৰায়। আমি স্বামীয়ে পত্নীৰ লগত অধৰ্ম কৰোঁ, পত্নীয়ে স্বামীৰ লগত কৰে, ঘৰৰ ককাই ভাই ইজনে সিজনৰ লগত অধৰ্ম কৰোঁ, প্ৰতিবেশী ইজনে সিজনে ঠেলা ঠেলি কৰোঁ, অধৰ্ম কৰোঁ, সমাজত অধৰ্ম কৰোঁ। মই যদি কিবা উপায়েৰে সমৰ্থবান হ'লোঁ, গাঁওখনৰ ৰাইজে মোক পঢ়াই নি এদিন ডাঙৰ বিষয়া কৰিলে, সকলোৱে পইচা দুপইচাকে দি। এইবাৰ মোৰ ক্ষমতা আহিলে গাঁৱলৈ বহাবলৈ অহা টিউবৱেলটোৰ পৰাও অকণমান মই চান কাঢ়ি খাই পেলাওঁ। এয়া কোনে কৰায়? কলিয়ে কৰায়। কলিৰ মূল কাম অধৰ্ম কৰোৱা। উভয় নদী কৰাই দিয়ে অধৰ্ম। প্ৰতাৰণাৰ প্ৰৱৰ্ধন কৰে। 2 নম্বৰ কাম, প্ৰতাৰণা বঢ়াই দিয়ে। চব ফালে প্ৰতাৰণা আজিকালি। স্বামীয়ে ভাৰ্যাক প্ৰতাৰণা, ভাৰ্যাই স্বামীক, পুত্ৰই পিতৃ মাতৃক, কলৈ গৈছিলি? মই ইয়াতে আছিলোঁ। কিন্তু ই গৈ অসৎ সংগত আছে। চব প্ৰতাৰণা কৰে। প্ৰতাৰণাত নিপুণ কৰি পেলায়। ইমান নিপুণ হৈ যায়, একেলগে আছোঁ কিন্তু প্ৰতাৰণা আমি ধৰিব নোৱাৰা হৈছে। দুৰ্নীতি বৃদ্ধি কৰে, অনীতিকেই নীতি বুলি ভাবিবলৈ বাধ্য কৰে। আপোনালোকে ব্যাখ্যা নকৰিলেও হ'ব, চাৰিওফাললৈ চকু কাণ মেলি দিয়ক। অনীতিকেই নীতি কৰাই দিয়ে কলিৰ 3 নম্বৰ কাম। নৈতিক অধঃপতন ঘটোৱায়। যি নীতি আছিল আমাৰ ঘৰবিলাকত, আজিকালি ল'ৰাই টিলিকি মাৰি অঁতৰাই দিয়ে। কলি যুগ, এইবোৰ কৰিব নোৱাৰোঁ। পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰিব বেয়া পায়, আউটডেটেড বুলি ভাবোঁ। বোৱাৰী এগৰাকীয়ে শাহু শহুক সন্মান কৰিবলৈ ভাল নাপায়, নিজৰ আই বোপাই বুলি ভাবিবলৈ টান পায়। এই চব কাম কলিকৃত দুখ। নৈতিক অধঃপতন, কোনো নীতি নাই, চবতে আমি ফাঁকি দিছোঁ। যদি মই শিক্ষক, তেনেহ'লে কেনেকৈ সোনকালে ঘৰ আহি পাওঁ? যদি মই অফিচৰ কৰ্মচাৰী, কেনেকৈ মই টেবুলৰ তলেৰে 2 টকা পাওঁ? মই যদি আনকি ভকতলৈকে, দাই দুখ নধৰিব দেই বা ভকত, একেবাৰে হাত জোৰ, আপোনালোকৰ চৰণত শীত কৰিছোঁ, চবতে আছে।
এয়া কলিকিত দুখ। মানুহৰ মাজত, আনকি সম্বন্ধীয়জনৰ মাজতো, প্ৰিয়জনৰ মাজতো দ্বন্দ্ব থিয় কৰাই দিয়ে। দ্বন্দ্ব দেখিছোঁ। কলিৰ এটা ভায়েক বুলি আমি পাই আহিলোঁ প্ৰথমতেই। দ্বন্দ্ব কৰাই দিয়ে। কাম, ক্ৰোধ, লোভ, মোহ বৃদ্ধি কৰাই দিয়ে। কাম, ক্ৰোধ, লোভ, মোহ বৃদ্ধি কৰাই দিয়ে। মোহ বৃদ্ধি কৰাই দিয়ে, লোভ বৃদ্ধি কৰাই দিয়ে। বিশ্বাসঘাতকতাত সহজাত কৰি তোলে। বিশ্বাসঘাতক কৰি তোলে। খুব সহজতে বিশ্বাসঘাত কৰিব পাৰে আজিকালি মানুহে। আগতে এনেকুৱা কাহিনী পোৱা যায় যে মানুহে ক'ৰবাত পুণ্য তীৰ্থ কৰিব গৈছে, নিজৰ সকলো ধন সোণ ৰাখি থৈ যায়, এঘৰত ৰাখি থৈ যায়। উভতি আহিলে বোলে তোমাৰ ধন সোণ বিচাৰিলোঁ। কিন্তু এতিয়া হ'বনে তেনেকুৱা? আহি আৰু উভতি নাপাবহি। দুখ বৃদ্ধি কৰে, অস্থিৰতা বৃদ্ধি কৰে। অস্থিৰ, আজিৰ সমাজ অস্থিৰ। আজিৰ সমাজ অস্থিৰ। মই এজন শিক্ষক, আজি দুখেৰে ক'ব লগা হৈছে, মোৰ জীৱন, শিক্ষকতাৰ জীৱন কালতেই ইমান অস্থিৰ ছাত্ৰ সমাজ হৈ পৰা দেখিছোঁ যে ভাবিবলৈকে ভয় লাগে। অস্থিৰ, স্থিৰতা নাই। 45 মিনিট 40 মিনিট এটা শ্ৰেণীত একান্তভাৱে বহি পাঠ গ্ৰহণ কৰিব নোৱাৰে। অল্প আয়ু, অল্প আয়ুটো হয়ে আজিকালি। অল্প আয়ু কলিকৃত দুখ। সেইটো সহজতেই মানুহৰ মৃত্যু হৈ যায়। মলিনতা, মলিনতা দেহৰ, মনৰ, বাক্যৰ। মুখখন আছে কাৰণে আমি টানতকৈও টান কথা কৈ দিবলৈ কোনো কেয়াৰেই নকৰোঁ। যি আহে তাকে কৈ দিব পাৰোঁ, যি আহে তাকে। বাক্যৰ মলিনতা, মনৰ মলিনতা। আমি আজি খোলাকে আনন্দ উপভোগ কৰিব নোৱাৰোঁ। গাঁওখনৰ এঘৰলৈ যদি এখন নতুন বাহন আহে, আনন্দৰ বিষয় হ'ব লাগে। গাঁওখনৰ এটা সম্পদ বাঢ়িছে, কেতিয়াবা বিপদত পৰিলে আমিও যাম, পাম সহায়। তাৰ পৰিৱৰ্তে আমি কি বুলি কওঁ, নেজ দীঘল হৈছে নিজৰ, নিজে পাৰি বহিব, আমিনো কি দৰকাৰ যাত, এনেকুৱা ভাৱ হৈছে। মলিনতা, এইটো মনৰ মলিনতা। দেহৰ মলিনতা, অপবিত্ৰতা আজিকালি বাঢ়ি গৈছে। অপবিত্ৰতা। এই আটাইবিলাক কলিকৃত দুখ আমাৰ সমাজত আজি চলি আছে। সেইটোকে দ্বাদশ স্কন্ধ ভাগৱতে আমাক সকীয়াই দিছে।